যি ধৰণে ৰাজ্যসভাৰ যি দুখন আসন খালী হ'ব 14 জুনত যেহেতু এই দুটা মিছন ৰঞ্জন দাস আৰু যি অগপৰ যিখন আসন আছিল সেই অগপৰ আসনখন যেহেতু খালী হ'ব আৰু এনে সময়ছোৱাত এই দুইটা পদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব 19 জুনত আৰু এনে সময়ছোৱাত যেহেতু এতিয়া বিজেপি মিত্ৰজোঁটৰ হাততে সেই দুইখন আসন বা দুইজন প্ৰতিনিধি পঠোৱাৰ পূৰ্ণ সম্ভাৱনা বা পূৰ্ণ সুযোগ আছে কাৰণ বিৰোধীয়ে তাতে প্ৰাৰ্থী দিয়াৰ কোনো তাত যেহেতু যি ধৰণৰ ভোটৰ যিটো অংক সেই ভোটৰ অংকত বিৰোধীয়ে প্ৰাৰ্থী দিয়াৰ কোনো তাতে যেহেতু গ্ৰহণযোগ্যতা নাই তেনে ক্ষেত্ৰত এতিয়া শাসক পক্ষৰ ফালৰ পৰাই দুইগৰাকী প্ৰতিনিধিয়ে যে ৰাজ্যসভালৈ যাব সেইটো এক প্ৰকাৰ ইতিমধ্যে নিশ্চিত হৈছে আৰু এনে সময়ছোৱাত এতিয়া অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাস বিজেপিৰ এই দুইগৰাকীৰ সলনি এতিয়া বিজেপি বা অগপই কোন প্ৰতিনিধি ৰাজ্যসভালৈ পঠাব তাক লৈ ইতিমধ্যে গুণাগথা চলি আছে কাৰণ মিছন ৰঞ্জন দাসে কিছুদিন পূৰ্বেহে যেহেতু তেওঁ দায়িত্বভাৰ লৈছিল কাৰণ সৰ্বানন্দ সোণোৱালৰ আসনখন খালী হৈছিল তেওঁ লোকসভালৈ যোৱাৰ কাৰণে এনে সময়ছোৱাত এতিয়া সেইখন আসনক লৈ কেনেধৰণে বিজেপিয়ে চিন্তা কৰিছে তাক লৈ ইতিমধ্যে যেহেতু বিজেপিৰ ভিতৰ চৰাত বা বিজেপিৰ যি শীৰ্ষ মহলত ইতিমধ্যে আলোচনা হৈছে এনে সময়ছোৱাত এতিয়া বিজেপিয়ে যদি বৰাকৰৰ পৰা আৰু এজন পঠাবলৈ বিচাৰে বা অন্য কোনো প্ৰতিনিধি বিচাৰ পঠায় তেতিয়াহ'লে ডক্টৰ ৰাজদীপ ৰয়ক হয়তো তেনেধৰণে বিবেচনা কৰিব পাৰে কাৰণ ডক্টৰ ৰাজদীপ ৰয়ে যেহেতু নিৰ্বাচন খেলিব পৰা নাছিল এনে সময়ছোৱাত এতিয়া ৰাজদীপ ৰয়ক যদি ৰাজ্যসভালৈ পঠিয়ায় তেতিয়াহ'লে সেইটো বিজেপিৰ কাৰণে বৰাকৰ যিটো ৰাজনীতি সেই বৰাকৰ ৰাজনীতিটো ধৰি ৰখাত বিজেপিৰ কাৰণে কিছু সহায়ক হ'ব আৰু তাৰ আনহাতে এতিয়া অগপৰ যি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ যিখন আসন কি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই দীৰ্ঘদিনৰ পৰা যেহেতু ৰাজ্যসভাৰ প্ৰতিনিধি হিচাপে তেওঁ অসম গণ পৰিষদক নেতৃত্ব দি আছে এনে সময়ছোৱাত এতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে আকৌ পঠিয়াব নে নপঠিয়াই তাক লৈ চৰ্চা চলিছে কিন্তু অগপৰ যি তেওঁলোকৰ ভিতৰৰ যি কথা সেই ভিতৰৰ কথা অনুসৰি বা ভিতৰৰ সূত্ৰ অনুসৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰাজ্যসভালৈ নাযাব তেওঁৰ সলনি এজন বিকল্প নেতাৰ সন্ধান ইতিমধ্যে আৰম্ভ কৰিছে আৰু যিটো আমি কালিৰ দিনটোতো আমি এটা খবৰ দিছিলোঁ যে অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ইতিমধ্যে আশা প্ৰকাশ কৰিছে তেওঁ কৈছে যে 30 বছৰ ধৰি তেওঁ বিধায়ক হৈ থাকিলে 40 বছৰ তেওঁ দিছপুৰৰ ৰাজনীতিত ব্যস্ত হৈ থাকিল এতিয়া তেওঁ অসমৰ যিবোৰ সমস্যা আছে বা অসমৰ এটা কণ্ঠ হৈ পেলাই তেওঁ আঞ্চলিক দলৰ কণ্ঠ হৈ তেওঁ এতিয়া দিল্লীলৈ যাব বিচাৰে ৰাজ্যসভালৈ যাব বিচাৰে সেই কথা পোনপটীয়াকৈ এতিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কিন্তু অৱগত কৰিছে এনেধৰণৰ বিভিন্ন চৰ্চা ইতিমধ্যে চলি আছে আৰু বিজেপিৰ মাজতো কেইবাগৰাকীও জ্যেষ্ঠ এনেধৰণৰ নেতা আছে যিসকলে আশা কৰি আছে যে তেওঁলোকে ৰাজ্যসভালৈ যাব যিসকলে 2024ত তেওঁলোকে টিকট নাপালে তাৰ ভিতৰতো একাংশ আছে সেইসকলে এতিয়া ৰাজ্যসভালৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰি আছে য'ত ৰাজেন গোহাঁয়ে তলে তলে তেওঁৰ দিলীপ শইকীয়াৰ সৈতে এনেধৰণে কথা বতৰা পাতি আছে আমাৰ হাতত থকা সূত্ৰ অনুসৰি য'ত কুইন ওজায়ো তেনেধৰণৰ আশা এটা কৰি আছে যে ৰাজ্যসভালৈ যাব পাৰে নেকি তেনেধৰণৰ তেওঁ এটা নেতৃত্বক ইতিমধ্যে তেওঁ কাণ চুৱাইছে এক কথাত ক'বলৈ গ'লে এতিয়া ৰাজ্যসভাৰ যি দুখন আসন খালী হ'ব সেই আসনখনৰ কাৰণে যেহেতু এতিয়া বিভিন্ন ধৰণৰ প্ৰাৰ্থী তেওঁলোকে মন মেলিছে বা তেওঁলোকে যেহেতু এই ৰাজ্যিক নেতৃত্বক বিজেপিৰ ৰাজ্যিক নেতৃত্বক অৱগত কৰিছে আৰু অসম গণ পৰিষদৰ ফালৰ পৰা মুকলিকৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ইতিমধ্যে তেওঁ কৈছে যে তেওঁ ৰাজ্যসভালৈ যাব বিচাৰে এনেধৰণৰ যিটো আলোচনা আচলতে বিজেপি মিত্ৰজোঁটৰ এই যিখন আজিৰ বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকখনত এইবোৰ বিষয়ে আলোচনা হ'ব কাৰণ মুখ্যমন্ত্ৰী যিহেতু এতিয়া দুইটা দলৰে যিহেতু তেওঁ এই আলোচনাত তেওঁ ভাগ ল'ব বিশেষকৈ তেওঁ যেহেতু এই বিৰোধী দলৰ শাসকীয় পক্ষৰ যেহেতু তেওঁ এজন নেতা এনে পক্ষত এতিয়া শাসকীয় পক্ষৰ হিচাপে হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ তেওঁ চিন্তাধাৰা বা কেনেধৰণে তেওঁ মত দিব সেইটো কিন্তু গুৰুত্বপূৰ্ণ বিষয় হ'ব কিন্তু এটা কথা যে আজিৰ যিখন বৈঠক সেই বৈঠকতে হয়তো এক প্ৰকাৰ চূড়ান্ত হ'ব কাৰণ নিৰ্বাচনৰ দিন চমু চাপি আহি আছে আৰু এনে সময়ছোৱাত এতিয়া বিজেপিৰ প্ৰাৰ্থী আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী কোন হ'ব এক কথাত ক'বলৈ গ'লে আজিৰ যিখন বৈঠক আছে সেই বৈঠকখনতে প্ৰায় চূড়ান্ত হ'ব বুলি ইতিমধ্যে অনুমান কৰা হৈছে